ওৱান ই কুহিপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই বনস্মিতা নাথ আৰু আজিৰ ক্লাছটোত আমি JEE আহিবলগীয়া যেটো গুৱাহাটী হাইকোৰ্টৰ JEE এক্সাম আছে সেই এক্সামটোৰ কাৰণে কিছুমান বিশেষ MCQ আজিৰ ক্লাছটোত আমি ডিসকাস কৰিম অলৰেডি ইয়াৰে এটা পাৰ্ট আমি অলৰেডি আপলোড কৰিছো সেই পাৰ্টটো যদি আপোনালোকে চোৱা নাই চাই লব ল আৰু কোড স্পেশাল আছিল আজিৰ ক্লাছটো হেতু ক্লাছৰে সেকেন্ড পাৰ্ট হ'ব গৈ আছে আৰু গটিকে আশা কৰিছো আপোনালোকে প্ৰিপাৰেচন বোৰ ভালদৰে চলাই আছে যেহেতু পৰীক্ষা অলৰেডি আই গেছ পৰীক্ষা ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক মানলে 2026 চনৰ ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক মানলে পৰীক্ষা হৈ যাব গটিকে আপোনালোকে যেনে ধৰণে প্ৰিপাৰেচন চলাই আছে চলাই গৈ থাকক আমি ক্লাছবোৰ কৰি গৈ থাকিম আমাৰ লগত ক্লাছবোৰ কৰি থাকক আৰু যদি আমাৰ বেটছত আপোনালোকে এনৰোল হ'ব বিচাৰিছে শেষত এটা মই নম্বৰ দিম সেই নম্বৰটোত আপোনালোকে কল কৰি ল'ব ওকে সো বেছি পলম নকৰো আৰু আজিৰ ভিডিওটো আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিব লৈছো প্ৰথম কোৱেশ্চনটো আপোনালোকে চাব খুবেই গুৰুত্বপূৰ্ণ কিছুমান ইয়াতে কোৱেশ্চন মই আনিছো So first question to আমি চাম according to the constitution of India which one of the following is supreme ভাৰতৰ সংবিধানৰ অনুসৰি তলৰ কোনটো সৰ্বোচ্চ আটাইতকৈ সুপ্ৰিম বুলি আমি কাক জানো একেবাৰে ইজি কোৱেশ্চন আটাইতকৈ সুপ্ৰিম মানে আটাইতকৈ সৰ্বোচ্চ আমাৰ ইণ্ডিয়াৰ পলিটিক্যাল সিস্টেমত আমি কাক মানি চলো আটাইতকৈ সৰ্বোচ্চ হৈছে আমাৰ কোন প্ৰেসিডেন্ট সুপ্ৰিম কোৰ্ট পাৰ্লিয়ামেন্ট অৰ কনস্টিটিউশন সংবিধানখন আমাৰ আটাইতকৈ সৰ্বোচ্চ সংবিধানখন আমাৰ আটাইতকৈ সৰ্বোচ্চ পাৰ্লিয়ামেন্টে হওক বা প্ৰেসিডেন্টে হওক বা আমাৰ উচ্চতম ন্যায়ালয়ে হওক সকলোৱে কিন্তু সংবিধানখন মানি চলিবই লাগিব সংবিধানখনৰ ওপৰত কোনো হ'ব নোৱাৰে সংবিধানত যিখিনি লিখা থাকিব সেইখিনি মানিয়ে আমাৰ গোটেইবিলাক অৰ্গানে কাম কৰিব লাগিব okay clear next question the number of articles and schedule in Indian in original constitution এইটো কিন্তু কোৱেশ্চন হুদা দেখা যায় original সংবিধানখনত আমাৰ কিমান আছিল আৰ্টিকেল কিমান আছিল আৰু শিডিউল কিমান আছিল সো এতিয়াৰ আপোনালোকৰ আৰ্টিকেল নুহুদিব পাৰে কাৰণ এতিয়া চেঞ্জ হৈ থাকে এমেন্ডমেন্ট আমি টাইম টু টাইম এমেন্ডমেন্ট কৰি থাকো গটিকে এমেন্ডমেন্ট যেহেতু হৈ থাকে বৰ্তমানৰটো নুহুদিব পাৰে ইমান এটা চান্সেস নাথাকে কাৰণ এইটো চেঞ্জ হৈ থাকিব আহিব লগা সময়ৰ লগত কিন্তু অৰিজিনাল যেতিয়া আমি এডপ্ট কৰিছিলো বা যেতিয়া আমি এনাক্ট কৰিছিলো সংবিধানখন 26 জানুৱাৰী 1950 যেতিয়া এনফোর্স কৰিছিলো সেই সময়ত আমাৰ সংবিধানত কিমানটা আৰ্টিকেল আছিল আৰু কিমানটা শিডিউল আছিল আৰু কিমানটা পাৰ্টস আছিল হেইটো আমাক কোৱেশ্চনটো ধুদিছে ইয়াতে বাৰু পাৰ্টসটো দিয়া নাই যদিও ইয়াৰে কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন এ দ্যাট ইজ 395 টা টোটাল আৰ্টিকেল আছিল আৰু 8টা আমি শিডিউল দেখা পাইছিলো আৰু 22টা ইয়াৰে কি আছিল পাৰ্টস আছিল 22টা ইয়াৰে কি আছিল পাৰ্টস আছিল আজিৰ সময়ত আজিৰ তাৰিখত কিমানটা আমি আৰ্টিকেল আছে আমাৰ কিমানটা আৰ্টিকেল আছে আমাৰ কিমানটা শিডিউল আছে আৰু কেইটা পাৰ্টছত ভগোৱা হৈছে হেইটো আপোনালোকে কমেন্ট সেকশনত নিশ্চয় জনাব okay next question the Indian constitution is dedicated to আমাৰ ভাৰতৰ সংবিধানখন ভাৰতীয় সংবিধানখন কাৰ বাবে উৎসৰ্গিত হৈছে বা কাক উৎসৰ্গা কৰা হৈছে ডেডিকেট কাক কৰা হৈছে ইয়াতে অপচনবোৰ চাই লব অপচন এ সংবিধান সভা কনস্টিটুয়েন্ট অ্যাসেম্বলি অপচন বি পাৰ্লিয়ামেন্ট সংসদ অপচন সি the whole society সমগ্ৰ সমাজ the people of India ভাৰতৰ জনসাধাৰণ ইয়াতে আপোনালোকে কিন্তু মন কৰিব কনস্টিটুয়েন্ট অ্যাসেম্বলি তো হবই নোৱাৰে কাৰণ সংবিধানিক সভা গঠনেই হৈছিল ভাৰতৰ সংবিধানখন বনাবলৈ তো সংবিধানিক সভাক আৰু আমি কিয় ডেডিকেট কৰিম ন আৰু পিছত পাৰ্লিয়ামেন্টক ডেডিকেট কৰা নাই পাৰ্লিয়ামেন্টক আকৌ কিয় ডেডিকেট কৰিব সি আৰু ডিৰ মাজত আপোনালোকে কনফিউজ হ'ব পাৰে হোল সোসাইটি সমগ্ৰ সমাজক ডেডিকেট আমি কব পাৰো ইনডাইৰেক্টলি বাট একদম এপ্ৰোপ্ৰিয়েট যদি চাব যাও কিন্তু people of India হ'ব কাৰণ আমাৰ প্ৰিয়াম্বল খনত প্ৰথম সেন্টেন্সটো প্ৰথম হাৰিটো কি লেখা আছে we the people of India তাৰ মানে আমাৰ সংবিধানখন আমাৰ ভাৰতীয় সংবিধানখন আমি আমাৰ মানুহখিনি আমাক উৎসৰ্গা কৰিছো we the people of India তেনেকে আগবাঢ়িছে ন গটিকে আমি আমাকে ডেডিকেট কৰিছো সো ভাৰতৰ জনসাধাৰণ most appropriate হ'ব next question India that is Bharat shall be এইটো কোনটো ডাইৰেক্ট খুদি দিলে আমাক আৰ্টিকেল 1 আৰ্টিকেল 1 অৰ যদি আপোনালোকে ল্যাঙ্গুৱেজ খিনি চাই এনেকৈ আছে India that is Bharat shall be কি হ'ব ইয়াতে India অৰ্থাৎ ভাৰত হ'ব the union of union territories নহব আম states লাগিব সো এইটো উত্তৰ ৰাইট নহব কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংগঠন
ইউনিয়ন অফ ষ্টেটছ এইটো ঠিক আছে চাই লওঁ নেক্সট কেইটা অপশ্যনো টেৰিটৰিজ অফ এনি ষ্টেট যিকোনো ৰাজ্যৰ ভূখণ্ড এইটো জানো হ'ব পাৰে ইউনিয়ন অফ টেৰিটৰি স্পেচিফাইড ইন দ্য ছেকেণ্ড শিডিউল এইটো আৰু কেনেকুৱা কথা গতিকে most appropriate বা কাৰেক্ট আনসাৰ ইয়াৰে কোনটো দেখিব পাম আমি ইণ্ডিয়া that is ভাৰত shall be union of state ইউনিয়ন অফ ষ্টেট ইয়াতে ষ্টেট সমূহৰ মানে ৰাষ্ট্ৰৰ সংঘ হিচাপে ইউনিয়ন অফ ষ্টেট হিচাপে ইণ্ডিয়াক আমি জানিব পাৰো ভাৰতক আমি জানিব পাৰো that is our article 1 okay next question number 5 judicial review means ন্যায়িক পৰ্যালোচনাৰ অৰ্থ হল ন্যায়িক পৰ্যালোচনা মানে জুডিশিয়েল ৰিভিউৰ মিনিং সুধিছে ওকে এইটো অকমান ট্ৰিকি হ'ব পাৰে অপচন কেইটা আমি ভালদৰে চাই লওঁ to review the judgment of one high court judge by another high court judge okay ইয়াতে কি কলে এজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ৰায় আন এজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ৰায় দ্বাৰা পুনৰ নিৰীক্ষণ কৰা হয় এইটো আৰু কেনেকুৱা কথা হল সেকেন্ড অপচনটো চাও to review one's own judgment নিজৰ বিচাৰ পুনৰীক্ষণ কৰা Option C দিছে testing the judgment of High Court by Supreme Court. Okay, testing the action of executive by judiciary. ন্যায়পালিকাৰ দ্বাৰা কাৰ্যবাহীৰ কাৰ্য পৰীক্ষা কৰা। এতিয়া আপোনালোকে যদি option A, B, C এই তিনিটা option চাই ইয়াতে দেখিব ইয়াতে জাজৰ কথা কোৱা হৈছে। Judicial review মানে only জাজক আমি কোৱা নাই কিন্তু আমি এইটো আমাৰ যি হাই কোৰ্ট সুপ্ৰিম কোৰ্ট আছে তেওঁলোকে এই হাই কোৰ্ট সুপ্ৰিম কোৰ্টে যে জুডিশিয়েল ৰিভিউ কৰিব পাৰে সেইটো কথাহে কৈছো So option A correct নহব option B হ'ব to review one's own judgment এটো তো এনেও কৰিব পাৰে সেইটো আমি জুডিশিয়েল ৰিভিউ বুলি কোৱা নাই right testing the judgment of high court by supreme court এতিয়া হাই কোৰ্টৰ জাজমেন্ট এটা সুপ্ৰিম কোৰ্টে ৰিভিউ কৰিব পাৰে সেইটো আমি জুডিশিয়েল ৰিভিউ বুলি নকও জুডিশিয়েল ৰিভিউ কোনটো হ'ব যদি কিবা এখন লৰ মতে এক্সিকিউটিভে সেই একশনটো লয় নাইবা সেই লটো ইনকনসিস্টেন্ট হৈ আছে তেতিয়া হলে সেইটোক যদি জুডিশিয়াৰীয়ে ৰিভিউ কৰে জুডিশিয়াৰীয়ে যদি পৰ্যালোচনা কৰে সেইটোকহে কম আমি জুডিশিয়েল ৰিভিউ বুলি তাৰ মানে মোস্ট এপ্ৰোপ্ৰিয়েট কোনটো হ'ব আমাৰ অপচন নম্বৰ ডি টেষ্টিং দা একশন অফ এক্সিকিউটিভ বাই জুডিশিয়াৰী ন্যায়পালিকাৰ দ্বাৰা কাৰ্যবাহীৰ কাৰ্য পৰীক্ষা কৰা ওকে নেক্সট Option 6, question number 6. The doctrine of eclipse applies to. Itu bahut important doctrine of eclipse applies to. Yate option kita porhar agote apunaloke janibo lagibo je doctrine of eclipse hoy ki. Doctrine of eclipse buli je koise eclipse mane to ami jano je eta object beleg eta object ke shadow kori dia thaki dia right hetuye hoise eclipse or meaning thaki dise গটিকে ইয়াতেও কেনেকুৱা হয় যে এটা যিখিনি আমাৰ প্ৰি কনস্টিটিউশনাল ট্ৰিটি বা ল আছে প্ৰি কনস্টিটিউশনাল ট্ৰিটি মানে যেটো আমাৰ 26 জানুৱাৰী 1950 ৰ আগত অহা এনি কাইন্ড অফ ল সেই ল খিনি যদি একেবাৰে মন দি শুনিব একেবাৰে ইম্পৰ্টেন্ট কথা Pre-constitutional law that is 26 January 1950 agot aha kisuman law jodi if they are in violative of our fundamental rights tene hole hey law to ki hoi jabo dormant position ot ahi jabo mane hey law to hide hoi jabo hey law to completely void hoi na jay hey law to inoperative hoi jabo hey law to ki hoi jabo inoperative কিয় because সেই লটোৱে ফান্ডামেন্টাল ৰাইটছৰ কনসিস্টেন্ট হৈ থাকা নাই ফান্ডামেন্টাল ৰাইটছৰ লগত কনসিস্টেন্ট হৈ থাকা নাই ফান্ডামেন্টাল ৰাইটছ ভায়োলেটিভ হৈ আছে সেই লটোৰ বাবে তেনেকুৱা এটা ল যদি এক্সিষ্ট কৰে বা প্ৰি কনস্টিটিউশনাল টাইমত যদি আহিছিলে সেই লটো এতিয়া কি হ'ব ভয়েড নহয় সেই লটো ইনঅপাৰেটিভ মানে কাম নকৰে লুকাই আছে হাইড হৈ আছে যদি সেই যেটো ডিসপিউট হৈছে বা ফান্ডামেন্টাল ৰাইটৰ লগত যেটো ক্লাছ হৈছে হেতু যদি ঠিক কৰি এমেন্ডমেন্ট কৰি আনে সেই লটোক যদি আকো হুধৰণি কৰে তেতিয়া হলে সেই লটো আকো অপাৰেটিভ হ'ব that is being in the state of that is the meaning of doctrine of eclipse এতিয়া বুজি পাইছে আকো এবাৰ ৰিপিট কৰিছো ইয়াতে কি কৰা হয় যিখিনি ব্ৰিটিছাৰ্ছ সকল আছিল আমাৰ ইন্ডিপেন্ডেন্সৰ আগতে সো ব্ৰিটিছাৰ্ছ সকলে এনেকুৱা কিছুমান সাপোজ ল আনিছিলে যিবোৰ
আজিৰ দিনত আমাৰ মৌলিক অধিকাৰবিলাক খনন কৰি আছে, ভংগ কৰি আছে। গতিকে তেনেকুৱা ল বিলাক আজিৰ দিনত আমি কি বুলি ধৰি লম? আৰ্টিকল 13 ক্লজ 1 ত দিয়া হৈছে সেইকাৰণে। আৰ্টিকল 13 ক্লজ 1 ত এইটো কোৱা হৈছে যে সেই ল বিলাক ইনঅপাৰেটিভ হৈ থাকিব। সেই ল বিলাক ডাইৰেক্টলি ভইড হৈ নাযায়, সেই ল বিলাক ডৰমেন্ট ষ্টেটত থাকিব, মানে লুকাই থাকিব, পিছফালে থাকিব, কাম নোহোৱা হৈ থাকিব, ইনঅপাৰেটিভ হৈ থাকিব। কাৰণ কিয়? কাৰণ সেই লটোৱে ফাণ্ডামেণ্টেল ৰাইট এটা ভায়োলেট কৰি আছে। গতিকে সেইটোকে কোৱা হয় ডক্ট্ৰিন অফ এক্লিপছ বুলি। বুজি পালে? সেইটোকে কোৱা হয় ডক্ট্ৰিন অফ এক্লিপছ বুলি। আই হোপ আপোনালোকে বুজি পাইছে। এতিয়া এই ডক্ট্ৰিন অফ এক্লিপছ এপ্লাই কৰা হয় কিহৰ গ্ৰহণৰ মতবাদটো প্ৰযোজ্য হয় কিহত কিহত? অপশ্যন এ দিছে অনলি টু প্ৰি কনষ্টিটিউচনেল লজ, কেৱল প্ৰাক সাংবিধানিক আইনলৈ। বি দিছে টু পোষ্ট কনষ্টিটিউচনেল লজ বাট অনলি ইন ৰেচপেক্ট অফ নন চিটিজেন। এইবিলাক অপশ্যন আপোনালোকে কেতিয়াও টিক নকৰিব। ইয়াতে আমি কথা পাতি আছো কনষ্টিটিউচনেল লজৰ বিষয়ে, আৰু ইয়াতে কিবা অনলি বিলাক লগাই দিলে আৰু কৈছে নন চিটিজেনৰ কাৰণে হব, এইবিলাক নহব। তাৰপিছত টু পোষ্ট কনষ্টিটিউচনেল লজ বাট অনলি ইন ৰেচপেক্ট অফ চিটিজেন, এনেকুৱাও নহয়। আমি পোষ্ট কনষ্টিটিউচনেল লজৰ কথা পাতাই নাই, কাৰণ আমি আৰ্টিকল 13 ক্লজ 2 গম পাইছো যে যিবিলাক পোষ্ট কনষ্টিটিউচনেল লজ, মানে সংবিধানখন লাগু হোৱাৰ পিছত এনেকুৱা যদি কিবা ল আহে যিবিলাক লয় ফাণ্ডামেণ্টেল ৰাইটছৰ লগত কনচিষ্টেঞ্চি মেইনটেইন নকৰে বা ভায়োলেটিভ নেচাৰৰ হয়, সেইবিলাক লজক কিন্তু আমাৰ জুডিচিয়াৰী সুপ্ৰিম কোৰ্টে নাল এণ্ড ভইড ডিক্লেয়াৰ কৰিব পাৰে। ডেট ইজ আণ্ডাৰ আৰ্টিকল 13 ক্লজ 2। 13 ক্লজ 2 পোষ্ট কনষ্টিটিউচনেল লজ বিলাকৰ কথা কোৱা হৈছে। কিন্তু আমি কি পঢ়ি আছো? ডক্ট্ৰিন অফ এক্লিপছত আমি কি পঢ়ি আছো? প্ৰি কনষ্টিটিউচনেল লজ বিলাকৰ। আৰু প্ৰি কনষ্টিটিউচনেল লজ বিলাকৰ ক্ষেত্ৰত সেইবিলাক ইনঅপাৰেটিভ হৈ যাব, সেইবিলাক লুকাই থাকিব, সেইবিলাক ডৰমেন্ট ষ্টেটত থাকিব, এক্টিভ হৈ নাথাকে, মানে অপাৰেটিভ নহব সেই ল বিলাক। হোৱাই? বিকজ সেইবিলাক ফাণ্ডামেণ্টেল ৰাইটৰ লগত কনচিষ্টেঞ্চি মেইনটেইন কৰা নাই, ভায়োলেটিভ হৈ আছে। অপশ্যন ডি চাওক, টু অল লজ প্ৰি কনষ্টিটিউচনেল এজ ৱেল এজ পোষ্ট কনষ্টিটিউচনেল। এইটোও নহয়। ইয়াতে আমি কি গম পাওঁ? কাৰণ পোষ্ট কনষ্টিটিউচনেল হলেতো আমি ভইডে ডিক্লেয়াৰ কৰি দিম ন। যদি ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট কৰি আছে, ফাণ্ডামেণ্টেল ৰাইটৰ লগত কিবা কনফ্লিক্ট হৈ আছে, তেতিয়াহলে সদায় ফাণ্ডামেণ্টেল ৰাইটক আমি প্ৰিফাৰেন্স দিব লাগিব, ফাণ্ডামেণ্টেল ৰাইটক আগত ৰাখিব লাগিব। সেইবিলাকক আমি ডাইৰেক্ট ভইড ডিক্লেয়াৰ কৰি দিম আণ্ডাৰ আৰ্টিকল 13 ক্লজ 2। কিন্তু প্ৰি কনষ্টিটিউচনেল খিনিৰ লগত কিন্তু আমি কি কৰিম? ইনঅপাৰেটিভ কৰি থৈ দিম। যদি সেইটো ৰিজলভ কৰি ঠিক কৰে, এমেণ্ডমেণ্ট লৈ আহে, তেতিয়াহলে আমি সেইটো আকৌ অপাৰেট কৰিব পাৰো। ডান? গতিকে ইয়াতে অপশ্যন কি হ'ব কাৰেক্ট? অপশ্যন এ, অনলি টু প্ৰি কনষ্টিটিউচনেল লজ। Next question, according to the Constitution of India, pre-constitutional laws inconsistent with fundamental rights are ভাৰতৰ সংবিধান অনুসৰি মৌলিক অধিকাৰৰ সৈতে অসংগতিপূৰ্ণ প্ৰাক সাংবিধানিক আইনসমূহ হল। এতিয়া ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন। ইয়াতে অপশ্যন কি দিছে? void, voidable, required to be examined by the courts, none of this. ইয়াতে চাওক, ইয়াতে কি সুধিছে আমাক? প্ৰি কনষ্টিটিউচনেল যিবিলাক লজ আছে, যদি সেইবিলাক ইনকনচিষ্টেণ্ট হয় ফাণ্ডামেণ্টেল ৰাইটৰ লগত, মানে মৌলিক অধিকাৰৰ সৈতে যদি অসংগতিপূৰ্ণ হয়, তেতিয়াহলে সেই আইনবিলাক কি হব? সেই প্ৰাক সাংবিধানিক আইনবিলাক কি হব? এতিয়া আমি কলো void, ডাইৰেক্ট void বুলি নকওঁ আমি, কি হব? সেইবিলাক ইনঅপাৰেটিভ হব। ইনঅপাৰেটিভ মানে লুকাই থাকিব, ডৰমেন্ট ষ্টেটত থাকিব, এক্লিপছ ষ্টেটত থাকিব। কি হব? পিছফালে লুকাই যাব। ফাণ্ডামেণ্টেল ৰাইটটোক আমি প্ৰিফাৰেন্স দিম। ফাণ্ডামেণ্টেল ৰাইটটোৰ আমাৰ যিখিনি মৌলিক অধিকাৰ থাকিব, সেইখিনিক আমি বেছিকে প্ৰিফাৰেন্স দিম। সেই লটো লুকাই যাব, ইনঅপাৰেটিভ হব, এক্লিপছ ষ্টেট, ডৰমেন্ট ষ্টেটত থকা বুলি কৈছো। গতিকে ইয়াতে কি হব? নান অফ দিছ, এটাও নহয়। ইয়াতে যদি ইনঅপাৰেটিভ বুলি থাকিলে হয়, তেতিয়াহলে চাগে আমি দিব পাৰিলো হয় কাৰেক্ট আনসাৰ। আৰু ইয়াতে আছে ৰিকুৱাৰ্ড টু বি এক্সামিন বাই দ্য কোৰ্টছ, এইবিলাক নহয়। এইবিলাক আৰু কোৰ্টে বেলেগকে ৰিকুৱাৰ্ড, মানে বেলেগকে এক্সামাইন আৰু এতিয়া কৰি নাথাকে, কাৰণ সেইবিলাক প্ৰি কনষ্টিটিউচনেল লজ হয়। সেইবিলাক ডক্ট্ৰিন অফ সেভাৰেবিলিটিৰ মতে সেইবিলাকক ফিল্টাৰ আউট কৰি দিয়া হয়, যে ফিল্টাৰ আউট কৰা হব যিবিলাক লজে কি কৰি আছে? মৌলিক অধিকাৰৰ সৈতে অসংগতিপূৰ্ণ হৈ আছে। তেতিয়াহলে সেইবিলাকক অলৰেডি ফিল্টাৰ আউট কৰি ছেপাৰেট কৰি ৰখা হয়, আৰু ছেপাৰেট কৰি পিনে সেই লখিনিক ইনঅপাৰেটিভ ষ্টেটত, ডৰমেন্ট ষ্টেটত আমি ৰাখিম। অকে, ডান?
ওকে সো সেইবিলাক নোহোৱা হৈ নাযায় মানে ল বিলাক নোহোৱা হৈ যোৱা নাই সেই ল বিলাক জাস্ট লুকাই আছে আৰু তাক যদি আমি ঠিক কৰি আকৌ যদি অপাৰেট কৰিব বিচাৰো অপাৰেটিভ কৰিব বিচাৰো আমি কৰিব পাৰো সেইটো পাৰ্লিয়ামেন্টে শুধৰাব লাগিব ওকে Next question. The power of judicial review in India is possessed by ভাৰতত ন্যায়িক পুনৰীক্ষণৰ ক্ষমতা কাৰ আছে Supreme Court alone by all courts Supreme Court and High Courts none of this so ইয়াতে কি হ'ব judicial review ক্ষমতা আছে আমাৰ Supreme Court and High Court Next question Doctrine of basic structure was laid down in মূল গাঁথনিৰ নীতি তলৰ কোনটো বছৰত প্ৰতিষ্ঠা কৰা হৈছিলে Doctrine of basic structure আমি জানো আমাৰ পাৰ্লিয়ামেন্টে কি কৰিব পাৰে under article 368 ৰ আন্ডাৰত amendment কৰিব পাৰে সংবিধানখনত সংশোধনী কৰিব পাৰে হাল সলনি কৰিব পাৰে কিন্তু সেই হাল সলনি কৰাৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে হাল সলনি কৰি পিনে একেবাৰে মূল ভেটিটো গুছাই দিব নোৱাৰে মূল গাঁথনিটো গুছাই দিব নোৱাৰে আৰু হেতুকে কোৱা হয় বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰিন বুলি কিছুমান বেসিক স্ট্ৰাকচাৰৰ আন্ডাৰত জুডিশিয়াৰি কিছুমান প্ৰভিজন ৰাখি থৈ দিছে যেনেকুৱাকে আমি ৰিপাব্লিকান ষ্টেট হয় হেতু আকৌ গুছাই দিব নোৱাৰে হাল সলনি কৰি পিনে monarchy কৰি দিব নোৱাৰে that because that is basic structure so মূল গাঁথনিটো আমি ভাঙিব নোৱাৰো আমি সংশোধনী কৰিব পাৰিম কিবা এডিশন ডিলিট কৰিব পাৰিম কিন্তু মূল যেটো গাঁথনি বেসিক যেটো স্ট্ৰাকচাৰ হেতু আমি ভাঙিব কেতিয়াও নোৱাৰো হেতুৱে হৈছে বেসিক স্ট্ৰাকচাৰ আৰু বেসিক স্ট্ৰাকচাৰ ৰিলেটেড যদি কেছ সুধে আপোনালোকক আপোনালোকে কোনো ধৰণৰ চিন্তাই নকৰিব অপচন এ কাৰেক্ট হ'ব কেশৱানন্দ ভাৰতী কেছ 1973 1973 আহিছিলে কেশৱানন্দ ভাৰতী কেছ এটা ইন্ডিয়ান জুডিশিয়াৰিত এটা ল্যান্ডমাৰ্ক জাজমেন্ট দিছিলে ল্যান্ডমাৰ্ক কেছ হয় মনত ৰাখিব কেতিয়াবা আমি ক্লাছত পঢ়িলে এইটো কেছৰ ভিতৰত গৈ কথা পাতিম তাৰপিছত গোলকনাথ কেছ 1967 ত গোলকনাথ কেছ আহিছিলে মেনকা গান্ধী কেছ 1978 ত আৰু এইটোৰ দ্বাৰাই এইটো এটা ল্যান্ডমাৰ্ক কেছ হয় এইটোৰ দ্বাৰাই আমাৰ যেটো আৰ্টিকল 21 ৰাইট টু লাইফ এণ্ড পাৰ্সনেল লিবাৰ্টি তাক বহলুৱা হৈছিলে যে আমি অনলি মানে জিআই আমি সন্মান পূৰ্বক ভাবে জিআই থাকিব পাৰিব লাগিব ৰাইট টু লাইফ এণ্ড পাৰ্সনেল লিবাৰ্টিৰ আন্ডাৰত ইন্টাৰপ্ৰিটেশনটো বহলুৱা হৈছিলে আৰু বিভিন্ন ধৰণৰ আৰ্টিকল 21 ৰ আন্ডাৰত সাব ৰাইটস ইনক্লুড কৰা হৈছিলে এটো এটা ল্যান্ডমাৰ্ক কেছ তিনিউটাই ল্যান্ডমাৰ্ক কেছ আসলতে Next, which of the following is not true? তলৰ কোনটো সত্য নহয় Guwahati High Court exercises jurisdiction over 4 states. The Bombay High Court has original jurisdiction. Fillings in the Supreme Court can only be done by an advocate on record. Supreme Court is the only court of record. এতিয়া আমি অকমান এবাৰ অসমীয়াত চাই লওক গুৱাহাটী উচ্চ ন্যায়ালয়ে চাৰিখন ৰাজ্যৰ ওপৰত বিচাৰ ক্ষমতা প্ৰয়োগ কৰে ভেৰি কাৰেক্ট আপোনালোকে ষ্টেট গেখন কমেন্ট সেকশনত জনাব মই আগৰ ভিডিওটো কথা পাতিছো এই ষ্টেট গেখনৰ বিষয়ে সকলোৱে জানে The Bombay High Court has original jurisdiction এটো কনফিউজ কৰিব দিছে আছে original jurisdiction Fillings in the Supreme Court can only be done by an advocate on record উচ্চতম ন্যায়ালয়ত কেৱল অভিলেখ অধিবক্তাইহে গোচৰ দাখিল কৰিব পাৰে কাৰেক্ট Supreme Court is the only court of record Supreme Court only court of record নহয় High Court কিন্তু court of record হয় High Court court of record হয় গতিকে এইটো হ'ব correct answer কোনটো হ'ব option number D not true সুধিছে গতিকে option number D will be the correct answer Okay, next question. Article 227 of the Constitution of India deals with ভাৰতৰ সংবিধানৰ 227 নং অনুচ্ছেদত আলোচনা কৰা হৈছে কিহৰ বিষয়ে High Court's power of superintendence, power of speaker, election of vice president, none of this. ইয়াতে আমি গম পাও Article 227 ত কাৰ বিষয়ে কথা পতা হৈছে High Courtৰ superintendence powerৰ বিষয়ে কথা পতা হৈছে যি lower courts সমূহৰ ওপৰত আছে Next question, under which provision of the Constitution High Courts have the power to punish for contempt of itself? আমি জানো আমাৰ উচ্চতম ন্যায়ালয় আৰু আমাৰ উচ্চ ন্যায়ালয়ৰ হাতত এনেকুৱা পাৱাৰ আছে যদি High Court বা Supreme Courtৰ গৰিমাত যদি কোনবাই কি কৰে অবমাননা কৰে বা গৰিমা যদি তল পেলাবলৈ চেষ্টা কৰে নাইবা মানি নচলে তেতিয়া হলে High Court আৰু Supreme Courtৰ হাতত এইটো পাৱাৰ আছে যে they can punish আৰু এইটো court of just because they are court of records এই কাৰণে নিজকো পানিশমেন্ট দিয়াৰ ইয়াতে পাৱাৰ আছে আৰু এইটো কোনটো আৰ্টিকলত আছে হেইটো হ'ব আৰ্টিকল 215 আৰ্টিকল 214 ত কি দিয়া আছে যে
প্ৰত্যেকখন ষ্টেটৰে এখন হাইকোৰ্ট থাকিব লাগিব বা হাইকোৰ্ট হ'ব every state shall have high court তাৰ পিছত আৰ্টিকল 226 ইয়াতে কি দিয়া আছে হাইকোৰ্টৰ ৰিট ইস্যুইং পাৱাৰৰ বিষয়ে দিয়া আছে আৰ্টিকল 215 টো কলো আৰ্টিকল 216 ত দিয়া আছে কম্পোজিশন অফ হাই কোৰ্ট যে দেয়াৰ shall be a chief justice of high court আৰু তাত কিমান গৰাকী জাজ থাকিব that will be decided by presidente ক'ব যে কোনখন ৰাজ্যৰ হাই কোৰ্টত কিমানজন জাজ থাকিব that next question which of the following writs may be issued by high court high court এ কোনকিখন writs issue কৰিব পাৰে writ issuing power কিমান আৰ্টিকল 226 ত আছে সো উচ্চ ন্যায়ালয়ে নিম্নলিখিত কোনখন ৰিট জাৰি কৰিব পাৰে prohibition mandamus certiorari all of this ইয়াৰে কাৰেক্ট আনসাৰ হ'ব all of this ইয়াতে আপোনালোকে মনত ৰাখিব হাই কোৰ্টে ফান্ডামেন্টাল ৰাইটছৰ লগতে লিগেল ৰাইটছ খিনিৰ ওপৰতো ৰিট ইস্যু কৰিব পাৰে লিগেল ৰাইটছৰ ওপৰতো ৰিট ইস্যু কৰিব পাৰে Next question, by whom can the transfer of suit of proceeding from one state to other state be ordered? কোনে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ মোকদ্দমা বা কাৰ্যবিধি স্থানান্তৰৰ নিৰ্দেশ দিব পাৰে হেতু কোনে নিৰ্দেশ দিব পাৰিব obviously Supreme Court of India ইয়াতে গভৰ্ণমেন্টক আনিব পাৰ্লিয়ামেন্টকো আনিব নালাগে হাই কোৰ্টক আনিব নোৱাৰো কাৰণ দুখন ৰাজ্যৰ কথা কোৱা হৈছে গতিকে দুখন ৰাজ্যৰ ওপৰত সুপ্ৰিম কোৰ্টে অৰ্ডাৰটো দিব পাৰিব আজি লাষ্ট কোৱেশ্চন আমি চাই লৈছো The governor of state does not appoint কোনো ৰাজ্যৰ ৰাজ্যপালে কাক নিযুক্তি নিদিয়ে সুধিছে Option A Chief Minister মুখ্যমন্ত্ৰী Option B Member of State Public Service Commission Judges of the High Court Advocate General Chief Ministerক নিযুক্তি দিয়ে মানে ফৰ্মেল এপইন্টমেন্টটো ৰাজ্যপালেই কৰে Member of State Public Service Commission yes Advocate Generalকো কৰে ৰাজ্যৰ যিগৰাকী মহাধিবক্তা থাকে তেখেতক কৰে আৰু কিন্তু ইয়াতে মনত ৰাখিব জাজ অফ দা হাই কোৰ্টৰ জাজক আৰু সুপ্ৰিম কোৰ্টৰ জাজক কিন্তু প্ৰেসিডেন্টে হে নিযুক্তি দিয়ে ইয়াতে হাই কোৰ্টৰ জাজ দেখি পিনে আপোনালোকে গভৰ্ণৰ বুলি নিদিব প্ৰেসিডেন্টে নিযুক্তি প্ৰদান কৰে ওকে সো ইখিনি আছিল আজিৰ কোৱেশ্চন আৰু আপোনালোকে যদি বিচাৰে আমাৰ বেটছত এনৰোল হ'ব তেতিয়া হলে আপোনালোকে কন্টাক্ট কৰিব পাৰে তলত দিয়া নাম্বাৰটো মই লিখি দিছো 6026130995 এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰিব ইয়াতে আমাৰ ক্লাছবোৰ কৰি থকা হৈছে এনেকুৱা ধৰণৰ ক্লাছবোৰৰ কাৰণে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে আৰু only 1499 ত আপোনালোকে গোটেইখিনি বস্তু ইয়াতে লাভ কৰিব মক টেষ্টৰ পৰা সকলোখিনি গতিকে আজিৰ ভিডিওটো দেখিনিয়া আছিল আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে আৰু আপোনালোকৰ হেল্পফুল হ'ব ভিডিওটো পৰীক্ষাৰ কাৰণে মই আপোনালোকৰ লগত আৰু এনেকুৱা কোৱেশ্চন কিছুমান লৈ ডিসকাস কৰি থাকিম এক্সাম অহালৈকে আৰু তেতিয়ালৈকে আপোনালোকে ভালে থাকক পঢ়ি থাকক লগ পাই থাকিম আকৌ ধন্যবাদ